ইউপিএ চৰকাৰৰ দিনত প্ৰণয়ন কৰা তথ্য জনাৰ অধিকাৰ আইনক দুৰ্বল কৰি পেলালে এনডিএ চৰকাৰে। তথ্য জনাৰ অধিকাৰ আইনৰ ২০ বছৰ সম্পূৰ্ণ হোৱাৰ দিনটোত এইদৰে উল্লেখ কৰি চৰকাৰৰ বিৰুদ্ধে সৰব হৈছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। বিজেপি চৰকাৰৰ দিনত আইনখন বহুবাৰ সংশোধন কৰি আইনখনৰ মূল কাঠামো নাইকিয়া কৰা হ'ল বুলি দাবী কৰিছে বিৰোধী দলপতিগৰাকীয়ে। সেয়েহে এই আইনখন অধিক বলিষ্ঠ কৰি তোলাৰ দাবী তোলাৰ লগতে ২০১৯ চনৰ যি সংশোধনী আছিল সেই সংশোধনীও সংবাদমেলযোগে বাতিল কৰাৰ দাবী তুলিলে বিৰোধী দলপতিগৰাকীয়ে। দুৰ্নীতিৰ বিৰুদ্ধে হ'ব পৰা আটাইতকৈ ডাঙৰ যুদ্ধখন আমাৰ নেত্ৰী সোনিয়া গান্ধী আৰু আমাৰ প্ৰধানমন্ত্ৰী মনমোহন সিং ডাঙৰীয়াই ২০০৫ চনত আৰম্ভ কৰিছিল। তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত ২০২৫ চনত আমি ২০ বছৰ অতিক্ৰম কৰিলোঁ। কিন্তু অতি দুৰ্ভাগ্যজনক কথা ২০১৪ চনৰ পৰাই বিজেপি চৰকাৰ যেতিয়াই শাসনলৈ আহিলে এই আইনখন ধাৰাবাহিকভাৱে দুৰ্বল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ল। ১৯ চনত কিছু সংশোধনী অনা হৈছিল আৰু এই সংশোধনীৰ যোগেদি তথ্য অধিকাৰ বিষয়ক যিখিনি বিষয়া তেখেতসকলৰ স্বতন্ত্ৰতা স্বাধীনতাৰ ওপৰত হস্তক্ষেপ কৰা হ'ল আৰু কাৰ্যনিৰ্বাহকৰ তেওঁলোকৰ ওপৰত অধিক প্ৰভাৱ বা তথ্য জনাৰ যিসকল কমিশ্যনাৰ তেওঁলোক ইণ্ডিপেণ্ডেণ্ট কমিশ্যনাৰ তেওঁলোকৰ ওপৰত চৰকাৰী প্ৰশাসনৰ লেকাম লগোৱাৰ এটা ব্যৱস্থা কৰা হ'ল। আনকি ২০১৯ চনৰ সংশোধনীৰ যোগেদি এই আয়োগৰ স্বায়ত্ব যি ব্যৱস্থা স্বায়ত্ব শাসন তাক বিলোপ কৰা হ'ল। তেওঁলোকে চৰকাৰী বিষয়াৰ ওপৰত তেখেতসকলৰ যদিও ফিক্স টাৰ্ম আছিলে ৫ বছৰ, সেই ৫ বছৰৰ পৰিৱৰ্তে চৰকাৰৰ মৰ্জিৰ ওপৰত তেখেতসকলৰ কাৰ্যকাল নিৰ্ধাৰণ কৰাৰ ব্যৱস্থা